Hey guys, বহুত দিনৰ মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত তো বহুত দিন ভিডিঅ' দিব পৰা নাই বেয়া নাপাব তো বৰ্তমান মই আছো যোৰহাটত সাতাব্দী বাৰ ঘৰত তো আজি যাম শিৱসাগৰ সাতাব্দী বাৰ লগতে যাম তো দিনটোত কি কৰোঁ কি নকৰোঁ তো ভিডিঅ'টো আগলৈ চাই থাকক তো সাতাব্দী বাৰ সম্বৰ্ধনা দিবলৈ মাতিছে তো এতিয়া যাম ফাৰ্ষ্টতে ৰংঘৰৰ বাকৰিত তো তাৰ পৰা যাম হাঁচৰানি কোনোবা এটা জেগাত তাই জেগাখিনি চিনি পাব চাগে নিশ্চয় আপোনালোকে তো ভিডিঅ'টো চাই থাকক আগলৈকে তো লেটছ গো তো জাষ্ট গাড়ীত বহিলোঁ তো গৈ আছোঁ শুভেচ্ছা জনাইছো সকলোকে আমি আশীৰ্বাদ বিহু সমৰাগী সাতাব্দী কলিতা আদৰ সম্ভাষণ এয়া তেখেতক এখন সংবৰ্ধনা পত্ৰ আৰু আমাৰ জাংফাই তথা আজিৰ এই প্ৰকাশিত গ্ৰন্থ জাংফাই উপহাৰ দিছে আমাৰ বিহু উদযাপন সমিতিৰ সম্পাদক চিতু বৰুৱাই আজিৰ সমবেত মঞ্চত আমন্ত্ৰিত তথা বিশিষ্ট ব্যক্তিসকলক লগে লগে নমস্কাৰ জয়সাগৰ সাংস্কৃতিক কেন্দ্ৰ আৰু শিৱসাগৰবাসী ৰাইজ সকলোকে মই নমস্কাৰ জনাইছোঁ বহুত ধন্যবাদ জনাইছোঁ আচলতে আপোনালোকে ইমান এটা ধুনীয়া মঞ্চ দিছে ইমানখন ধুনীয়া সন্মান দিছে মোক আচলতে এনেকৈ সম্বৰ্ধনা আচলতে আপোনালোকে জনাবই নালাগে মই যিহেতু শিৱসাগৰবাসীৰ ছোৱালী শিৱসাগৰৰ ছোৱালী মই আপোনালোকৰ মাজত সদায় এনেকৈ থাকিম সদায় আপোনালোকৰ মাজতে জীয়াই থাকিম আৰু আপোনালোকে মোক সদায় এনেকৈ আশীৰ্বাদ মৰম জনাব মই যাতে ভাল কাম কৰি যাব পাৰোঁ আপোনালোকৰ পৰাই মই ভাল কাম শিকি পেলাই আগবাঢ়ি যাব পাৰোঁ সেয়াই কামনা কৰিছোঁ আৰু সমূহ অসমবাসী ৰাইজ ইয়াৰ জৰিয়তে মই আপোনালোকক সেৱা জনাইছোঁ আৰু
ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ ধন্যবাদ অকণমান বিহুৰ যোজনা এতিয়া ৰাইজক অকণমান আমোদ দিবৰ কাৰণে অনুৰোধ জনালোঁ দেহা ইছে চাই কুৰুলিয়াই দানত মৈছে নাইতি কপৈ কুৰুলি আয়ো বোধা ইছে নাই কুৰুলিয়াই বিহুৰে বত ৰত ধন্যবাদ বহুত বহুত কৃতজ্ঞ কেনেকুৱা লাগিছে আহি খুব ভাল লাগিছে আজি বিমলে ব্লগ বনাবলৈ শিৱসাগৰ আহিছে মোৰ লগত খুব ভাল লাগিছে ইমান এটা ধুনীয়া মোক সন্মান দিছে ইমান ধুনীয়াকৈ মোক মাতি আনিছে শিৱসাগৰবাসী ৰাইজে ভাল লাগিছে এতিয়া নেক্সট লোকেশ্যন গৈ আছোঁ হাঁহ চৰালে তো ভিডিঅ'টো আগতে চাই থাকক কেমেৰাটো লৈ বিহুৰ অলপ যাচিবৰ কাৰণে আহ্বান জনাইছোঁ এই অঞ্চলতে শিৱসাগৰৰ ৰাংঢালী বিহুৱতী শতাব্দী কলিতা এই আপাহতে আমি আয়োজক সমিতিৰ হৈ এখনি গামোচা আৰু এটি উদগনি পত্ৰৰে তেখেতলৈ বিহুৰ অলপ যাচিব বিচাৰিছোঁ আমি উদ্যোক্তাসকলক আহ্বান জনাইছোঁ এখনি বিহুৱা কালুগাঁৱৰ জীয়ৰী উৰ্মিমালা দুৱাৰাই বিহুৰ সামগ্ৰী কিতাপ অৰ্জন কৰি আমাক গৌৰৱান্বিত কৰিছিল উৰ্মিমালাৰ পিছত শিৱসাগৰৰ এয়া শতাব্দী কলিতা লগতে আমি নাম ল'ব জানো তুমি যথেষ্ট ভাগৰুৱা হৈছে অকণমান এই গানটো বেয়া বুলি আমাক জনাইছিলে তথাপিও ৰাইজক সম্বোধি তুমি বিহু নাম থাকি গাই সকলোকে অকণমান ধুনীয়া আছে যদি আগবাঢ়ি আহিছোঁ এজন যদি ধুনীয়া আছে সমিতিৰ সমূহ কৰ্মকৰ্তাকে বহুত বহুত ধন্যবাদ জনাইছোঁ আচলতে এনেকৈ মোক নিমন্ত্ৰণ কৰি আহিব আপোনালোকে নালাগে যিহেতু মই ইয়াৰে ছোৱালী অসমবাসীৰে ছোৱালী আপোনালোকৰ মাজত মই সদায় আছোঁ আৰু সদায় থাকিম আৰু সমূহ অসমবাসীৰ ৰাইজ
তাৰমানে নিউজটো বাজিলে গম পাইছানে বাজিলে দিগন্ত চাই সেইকাৰণে ফোন কৰিছে নিউজ বাজি আছে আৰু ফোন বাজিব এতিয়া আমি বিধায়ক ৰূপজ্যোতি কৰ্মী তেখেতৰ সভাপতিক আমি মঞ্চলৈ আগুৱাই নিবৰ বাবে ৰফিকুৰ জনাবলৈ আমি অনুৰোধ জনাইছোঁ। সকলোকে হাত তালিৰে সমৰ্থন জনাবলৈ অনুৰোধ জনাইছোঁ। আমি এটি ফুলাম জাপি আৰু এখন শৰাইৰে তেখেতক জৰিয়তে সম্পন্ন হৈছে গতিকে অভিজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি উৎপলা বাইদেউ এখন ফুলাম গামোচাৰে সন্মান জনাব বিচাৰিছোঁ আৰু তেখেতক আমাৰ চৰকাৰ ৰমেশ শৰ্মাদেৱক এখন ফুলাম গামোচা সম্পন্ন জনাবৰ বাবে অনুৰোধ জনাইছোঁ। আমি শতাব্দী কলিতা চমুকৈ অনুভৱ আৰু পাৰিলে এটা যোজনা আৰু এপাক বিহু যদি নাচি আমাক আপলোড নকৰে তাৰ বাবে আমি আহ্বান জনাইছোঁ। তেখেতক চমুকৈ তেখেতৰ অনুভৱ জনাব পাৰে। নমস্কাৰ। জগতৰ যুৱ সংঘৰ সমূহ কৰ্মকৰ্তা লগতে জগতৰ সমূহ ৰাইজ ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ নৱদীপ্তা চন্দ্ৰলেখা বা অজিতা বা উপস্থিত থকা ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া বৌ সকলোকে মই ৰঙালী বিহুৰ ওলগ জনাইছোঁ আৰু সেৱা জনাইছোঁ। খুব ভাল লাগিছে আচলতে এইখন মঞ্চতে সৰুৰে পৰা মৌকুঁৱৰীৰ পৰা বৰ বিহুলৈকে মই অংশগ্ৰহণ কৰি আহিছোঁ প্ৰতিযোগিতাত আৰু আজি এইখন মঞ্চতে আপোনালোকে ইমান
পাৰোঁ যিহেতু স্বাস্থ্যটো অকণমান বেয়া মই আপোনালোকক এফাকি যোজনাৰে সামৰিম বুলি ভাবিছোঁ ধন্যবাদ ইয়াৰ যোগেদি মই সমূহ জগদৰবাসী ৰাইজ আৰু জগদৰ যুৱ সংঘৰ সমিতিলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনালোকৰ যে এই কাৰ্যসূচী সফল হয় তাৰে কামনা কৰিছোঁ ধন্যবাদ ধন্যবাদ শতাব্দী কলিতা আপোনাৰ উপস্থিতি আমি পৰম সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ আমি আশা ৰাখিছোঁ আপুনি বিহু কৃষ্টিক আৰু আগুৱাই নিয়ক আৰু এইটো আশা কৰিছোঁ আমাৰ এই অঞ্চলৰ আমি আপোনাক ভৱিষ্যতে আকৌ পাম আৰু আমাৰ ইয়াৰ যুৱতীসকলকো যাতে আপুনি অলপ বিহু শিকাই বজাই আগুৱাই নিব বুলি আমি আশা কৰিছোঁ আপোনাক নিশ্চয় আমি যোগাযোগ কৰিম আপুনি সেইখন সহায় কৰি দিব বুলি আপোনাক অনুৰোধ জনাইছোঁ এতিয়া এই চমু আমাৰ কৰ্মৰত কাৰ্য ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকক পুনৰ ধন্যবাদ জ্ঞাপন